Hi students, this is Learn the Skill. First of all, সবকে বেষ্ট উইচেছ থাকিলে আজি তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে। আশা কৰিছোঁ সকলোৰে ভাল হৈছে। যা বেয়া হৈছে ইমান চিন্তা কৰিব নালাগে। আমি সেইটো বিষয়ে অকণমান কথা পাতিম যে CWD লগত কেনেকৈ ৰিলেটেড আছে আৰু কপি ৰিচেকিঙৰ বিষয়ে আমি অকণমান জাষ্ট কথা পাতিম। ঠিক আছে, তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে CWD যিকোনো কলেজত ছিট পাবলৈ ফাৰ্ষ্ট মেইন ক্ৰাইটেৰিয়া এইটোৱেই যে তুমি ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ ইণ্ডিভিজুৱেলি পাছ হ'ব লাগিব। ঠিক আছে, ব'থ থিয়ৰী এণ্ড প্ৰেক্টিকেল এক্সামিনেশ্যন। ঠিক আছে, দুইটাতে ইণ্ডিভিজুৱেলি পাছ হ'ব লাগিব। মানে মেথছত 30 এণ্ড ফিজিক্স আৰু কেমেষ্ট্ৰিত 21 পাব লাগিব। যদি ইয়াতকৈ 1 মাৰ্কছো কমিছে তেনেহ'লে তোমালোক মানে কাউন্সিলিঙত তুমি বহিবও পাৰিবা, তুমি ছিটো পাবা। বাট যেতিয়া ফিজিকেল ভেৰিফিকেশ্যন কৰিব তেতিয়া তোমাক ৰিজেক্ট কৰি দিব। ঠিক আছে, এণ্ড ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ আৰু ইংলিছ মিলাই 45% নাই 50%, দুটাৰ ভিতৰত কোনোবা এটা পাব লাগিব। যদি 50%ৰ আছে ছেফ জ'ন, 45বোৰ মানে কেতিয়াবা আছিলে, মই পাহৰি গৈছোঁ লাষ্ট ইয়েৰ কিমান আছিলে, কিন্তু সিমানেই আছিলে। কাউন্সিলিঙৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কপিখন মানে হেৰিটো পেজটো উলিয়াব কেইদিনমানৰ ভিতৰত। ঠিক আছে, তো সেইকেইটা আছিলে। তো সেইকেইটা যদি পাইছা কোনো চিন্তা কৰিবলগীয়া নাই। ঠিক আছে, যদি তুমি বোলে মোৰ প্ৰভিজনেল আনচাৰ কিট মাৰ্কছ ভাল আহি আছে বাট এইটোত অকণ বেয়া আহিছে, তো একো চিন্তা কৰিবলগীয়া নাই, তুমি সেইটোত গুৰুত্ব দিয়া। ঠিক আছে, তুমি সেইটো ছিট পাই যাবা। ঠিক আছে, বোলে গোটেইকেইটাতে অকণমান 60 ঘৰতহে পাইছোঁ, একো চিন্তা কৰিব নালাগে। ঠিক আছে, আকৌ ইমান ভাবি নাথাকিবা। এণ্ড এতিয়া আহিছে কপি ৰিচেকিঙৰ বিষয়ে। কিছুমানে ভাবিছে যে মই ভাবিছিলোঁ 90 পাইছোঁ 60, তো কপি ৰিচেকিং মই কৰাম। কিন্তু চোৱা, হাই ছেকেণ্ডেৰীৰ বস্তুটো অকণ বেলেগ হয়। হাই ছেকেণ্ডেৰীত তোমাৰ একোজন প্ৰফেচাৰে কপি চেক কৰে, তেওঁলোকৰ মতে নহ'লে বস্তুটো কাটি দিয়ে। ঠিক আছে, আৰু তুমি হাই ছেকেণ্ডেৰীত অকণমান বেছিকৈ লিখিব লাগে, তো বেছিকৈ লিখিলে তেওঁলোকে অকণমান মাৰ্কছটো বেছিকৈ দিয়ে। ঠিক আছে, তোমাৰ আগৰজনে পাইছে বোলে 90, তুমি তেওঁৰ পৰাই চাই লিখিছিলা, কিন্তু তুমি 90 নাপাই পেলাই 60 পালা। এইটো হ'ব পাৰে, মানে তুমি লিখোঁতে ভুলকৈ লিখিছা। ঠিক আছে, তুমি ছাপ'জ এণ্ড ইট তেনেকৈ মাজত এৰি থৈ গৈছা, তো তেওঁতো গম পাইছে ন তুমি আগৰ পৰা লিখিছা বুলি, গতিকে সেইবোৰত মাৰ্কছটো কাটি দিয়ে মানে। ঠিক আছে, সেইবোৰ আকৌ নিদিয়ে মানে ৰিচেকিঙৰ টাইমত। ঠিক আছে, যদি তুমি কৰিব বিচাৰিছা কৰিব পাৰা, 300 ৰুপিজ ল'ব, কিন্তু মই ভাবোঁ নকৰাটো বেটাৰ হ'ব। ঠিক আছে, কিন্তু মনৰ ছেটিছফেকশ্যনৰ কাৰণে কৰিব পাৰা। আৰু এটা কথা, যদি তোমালোকে 1 মাৰ্কছত অকণমান বেয়া কৰিছা, বোলে মেথছত 30 পাছ মাৰ্ক, তুমি 29 পাইছা, 28 পাইছা, বোলে কেমেষ্ট্ৰিত 21 পাছ মাৰ্ক 20 পাইছা, তুমি ডেফিনেটলি ৰিচেক কৰোৱা। তোমাক যদি তুমি মাৰ্কছ পোৱাও নাই, তোমাক মৰমত 1 মাৰ্কছ এটা দিও দিব পাৰে মানে। ঠিক আছে, কথাটো সেইটো। এণ্ড কিয় 1 মাৰ্কছটো নিদি পেলাই তোমাক ফেইল কৰালে, কাৰণ হায়াৰ ছেকেণ্ডেৰীত 4th ছাবজেক্ট বুলি ছাবজেক্ট থাকে, এণ্ড 4th ছাবজেক্ট যিহেতু তোমাৰ এইটো হৈ যাব, তুমি তোমাৰ মাৰ্কশ্বিটখন ফেইল নেদেখায়। ঠিক আছে, সেইটো কাৰণে ইয়াত ফেইল হৈ যায় মানে। তো যদি 1 মাৰ্কছত কমি আছে ন, 1 to 2 মাৰ্কছত, তেনেহ'লে তুমি ডেফিনেটলি ৰিচেক কৰা, মেবি বাঢ়িব পাৰে। মই বাঢ়িবই বুলি কোৱা নাই, মেবি বাঢ়িব পাৰে। ঠিক আছে, আৰু এটা কথা, কিছুমানে কৈছে যে মই এক্সপেক্টেড মাৰ্কছ পোৱা নাই, তো হেৰি বৰ্ডে খেলি মেলি কৰিছে নি কপি চোৱাত। একচুৱেলি হাই ছেকেণ্ডেৰীত এইটো অকণমান হয়েই, তো অকণমান নিজকে মেণ্টেলি অকণমান ছাপৰ্ট দিয়া যে এইটো হৈ যায়, একো কথা নাই। এণ্ড আচলতে ইমান চিন্তা কৰি নাথাকিবা। মানে তোমাৰ মানে এনেকুৱাও হয় কেতিয়াবা যে তোমাতকৈ তলৰ আছিলে ল'ৰাজন, কিন্তু সি তোমাতকৈ ইমানেই বেছি পালে যে মানে তুমি তোমাতকৈ 10 to 15% বেছি পাই গ'ল, কিন্তু তুমি তাতকৈ বেছি চোকা আছিলা। ঠিক আছে, সি তোমাতকৈ কম চোকা আছিলে, তো তেনেকুৱাও হৈ যায় কেতিয়াবা। কিন্তু সেইটো কথা ভাবি নাথাকিবা, কাৰণ হাই ছেকেণ্ডেৰী মাৰ্কছটো মেটাৰ নকৰে ন। তুমি যদি কিবা এটা এণ্ট্ৰেঞ্চত টিকাই দিব পাৰা, ঠিক আছে, তুমি যদি CUET দি পেলাই কোনোবা এখন কলেজত ভাল কলেজত এডমিশ্যন লৈ ল'ব পাৰা, তেনেহ'লে তোমাৰ কোনো কথা নাই ন। এণ্ড প্ৰত্যেকজন ষ্টুডেণ্টে এনেও ছিট পাবাই ক'ৰবাত পঢ়িবলৈ, তো সেইটো কথা। আৰু য়েছ, অকণমান পাৰ্চেণ্টেজ ভাৰ্চেছ ডিজায়াৰ কলেজ, অকণমান BSc কাৰণে অকণমান হেডেক এটা হয় বাৰু, খালি ইমান চিন্তা কৰিবৰ প্ৰয়োজন নাই। লাহে লাহে সেইবোৰ আহি যাব। ঠিক আছে, বস্তুটো বুজি যাবা। সামাৰ্থ পৰ্টেলটো এতিয়ালৈকে খোলা নাই, সেইটো খুলি গ'লেও
তোমালোকে বুজি পাবা যে কেনেকৈ কি কৰিব লাগে। খালি এটা কথা, সামাৰ্থ পৰ্টেল কৰোঁতে বহুত এটা ৰিক্সি কাম হয়। সেই ৰিক্সি কামটো কি হয় মই পিছত ভিডিঅ'ত কৈ যাম, এইটো ভিডিঅ' নহ'লে দীঘল হৈ যাব। তো সেইটো কথা, অকণমান সাৱধানতা অৱলম্বন কৰিব লাগে তাত। তো সেয়াই আছিলে আজিৰ ভিডিঅ'টোত। যদি তোমালোকৰ কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত সুধিবা, এণ্ড আশা কৰিছোঁ ভাল পালা। ঠিক আছে, থেংক ইউ ছ' মাছ।